অসমৰ বানপানীক লৈ যিমান সক্ৰিয় হ'ব লাগিছিলে দিল্লীৰ দৰবাৰ সিমান সক্ৰিয় হোৱা নাই। নিৰ্বাচনৰ সময়ত উৎসৱ পাৰ্বণৰ সময়ত দিল্লীৰ দল দেখা পোৱা যায়, প্ৰধানমন্ত্ৰী মন্ত্ৰীক দেখা পোৱা যায়, কিন্তু এতিয়া কোনো এজন মন্ত্ৰী নাই। আৰু এই সূত্ৰেই প্ৰধানমন্ত্ৰীক অসমলৈ আহিবলৈ আহ্বান জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। কি দিব কি নিদিব পিছৰ কথা, সত্ৰাধিকাৰ প্ৰভুৱে কৈছে প্ৰধানমন্ত্ৰী আহিলে ৰাইজে সাহস পাব, প্ৰেৰণা পাব। এইদৰে প্ৰধানমন্ত্ৰীক অসমলৈ মাতিছে আউনীআটী সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। অসমলৈ সঘনাই অহা প্ৰধানমন্ত্ৰী আন সময়ত এতিয়া অসমলৈ আহক, প্ৰধানমন্ত্ৰীলৈ মুকলি আহ্বান সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ। ৰাইজে সাহস আৰু প্ৰেৰণা পাব, সেইকাৰণে প্ৰধানমন্ত্ৰী অসমলৈ আহিব লাগে। বান সাহায্য বিতৰণ কৰি আছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ বা আউনীআটী সত্ৰৰ দ্বাৰা, আৰু তাৰ মাজতেই অংশগ্ৰহণ কৰি ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে এইদৰেই আহ্বান জনাইছে দেশৰ প্ৰশাসনিক মুৰব্বীগৰাকীক। পীতাম্বৰ দেৱগোস্বামীৰ আহ্বান যে প্ৰধানমন্ত্ৰীয়ে কি দিয়ে কি নিদিয়ে সেইটো পিছৰ কথা, কিন্তু প্ৰধানমন্ত্ৰী আহিলে সাহস পাব বানাক্ৰান্ত ৰাইজে। কি ক'লে পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে, শুনোৱা হওক। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই মুহূৰ্তত অসমলৈ আহিব লাগে। তেখেতে বিভিন্ন সময়ত অসমলৈ আহিছে, কিন্তু এই সময়ত তেখেতে এইটো কাৰণে আহিব লাগে কাৰণ তেখেতে স্বচক্ষে যদি এই অবৰ্ণনীয় পৰিৱেশ এবাৰ নিজে প্ৰত্যক্ষ কৰে, তেখেতে নিজে অনুভৱ কৰিব পাৰিব এই অঞ্চলৰ ৰাইজৰ কিমান দুৰ্দশা হৈছে। এইখিনি সময়ত বানপানীৰ বন্যা আৰু চকুৰৰ বন্যা তেখেতে একেলগে প্ৰত্যক্ষ কৰে, আৰু তেতিয়া তেখেতে অনুভৱ কৰিব ৰাইজৰ কি হাহাকাৰ ধ্বনি নিনাদিত হৈছে, ৰাইজে কিমান দুখ কষ্টত আছে। তেখেতে হয়তো ভাবিব, কোনোবাই হয়তো ক'ব ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, কিন্তু ইয়াত নোহোৱা নোপোজা ঘটনা হৈছে। ক'ৰবাত হৈছে, আগতে হয়তো হৈছে, তাৰ পুনৰাবৃত্তি হৈছে, কিন্তু এই তিনি জিলাত যিটো হ'ল পুনৰাবৃত্তি নহয়, প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু যিটো কথা ৰাইজে কেতিয়াও কল্পনা কৰা নাই, ৰাইজে দেখা নাই, আৰু সেয়ে তেখেতে স্বচক্ষে এবাৰ প্ৰত্যক্ষ কৰক। আৰু তেখেত অহাৰ লগে লগে তেখেতে কি দিয়ে নিদিয়ে পিছৰ কথা, ৰাইজে ডাঙৰ সাহস বুকুৰ মাজত বান্ধি ৰাখিব পাৰিব, আৰু সহস্ৰজনৰ যেতিয়া আত্মসন্তুষ্টি হ'ব তেখেতে আশীৰ্বাদ লাভ কৰিব।